বহুত জায়গাতো বেদখল আছে কিন্তু আপোনালোকে এটা সিদ্ধান্ত লওক যে উচ্ছেদ কৰিলে নিউজ নকৰিব বুলি আপোনালোকে কৰিব গতিকে আপোনালোকে মোক ওপৰত উঠাই দি তলত কাটিব খুজিলে কেনেকে হ'ব যদি মই বৰচলা শিলখাকুত উচ্ছেদ কৰো তাৰ মানে আপোনালোকে ইনডাইৰেক্টলি কৈছে তই গছডালত উঠ আমি তলৰ পৰা কাটিম তো ইমান দিন ৰাজনীতি কৰিলো আৰু ইমান বুৰ্বক বুলি কিয় ভাবে মোক তাৰ উচ্ছেদ খতম হৈ গ'ল দ্বিতীয় আৰু এটা উচ্ছেদ আছে মই যেটো এছেম্বলিত কৈছিলো ৰাজ্যখিনি পাহাৰ এতিয়া তাৰ কাৰণে যা-যোগাৰ আৰম্ভ হৈছে ইটোতো শেষ হৈ গ'ল একো নাই আৰু খুব ধুনীয়া মই যাম 2 দিনতে আপোনালোকে ওলাব সেই যিখন বিল হৰছিলা বিল দীপৰ বিলত ক'ত আগৰ তাত মানুহ বহি লৈছে 1500 বিঘাৰ এখন বিল তাতে মানুহ সোমাই লৈছিল গতিকে অসমৰ প্ৰকৃতিটো একেবাৰে শেষ কৰি দিছিল আৰু বিধানসভাতো বিৰোধী দলপতিয়ে কৈছে যে এইবিলাকৰ পৰা উচ্ছেদ কৰিলে আমাৰ আপত্তি নাই বুলি জান বিল জুৰি বিফল কিয় শুট এণ্ড চাইট দিলেহে মানুহে গম পাব গৃহ বিভাগ আছে বুলি এটা বিশেষ সম্প্ৰদায়কে কেৱল লক্ষ্য কৰি লোৱা যাকে লক্ষ্য কৰিব আছে তাকে লক্ষ্য কৰিব লাগিব কাৰণ বিশেষ সম্প্ৰদায়ৰ বেয়া মানুহবিলাকেইতো গৰুৰ মাংস ৰাখে বহুত জায়গাতো বেদখল আছে কিন্তু আপোনালোকে এটা সিদ্ধান্ত লওক যে উচ্ছেদ কৰিলে নিউজ নকৰিব বুলি আপোনালোকে কৰিব গতিকে আপোনালোকে মোক ওপৰত উঠাই দি তলত কাটিব খুজিলে কেনেকে হ'ব যদি মই বৰচলা শিলখাকুত উচ্ছেদ কৰো তাৰ মানে আপোনালোকে ইনডাইৰেক্টলি কৈছে তই গছডালত উঠ আমি তলৰ পৰা কাটিম তো ইমান দিন ৰাজনীতি কৰিলো আৰু ইমান বুৰ্বক বুলি কিয় ভাবে মোক তাৰ উচ্ছেদ খতম হৈ গ'ল দ্বিতীয় আৰু এটা উচ্ছেদ আছে মই যেটো এছেম্বলিত কৈছিলো ৰাজ্যখিনি পাহাৰ এতিয়া তাৰ কাৰণে যা-যোগাৰ আৰম্ভ হৈছে ইটোতো শেষ হৈ গ'ল একো নাই আৰু খুব ধুনীয়া মই যাম 2 দিনতে আপোনালোকে ওলাব সেই যিখন বিল হৰছিলা বিল দীপৰ বিলত ক'ত আগৰ তাত মানুহ বহি লৈছে 1500 বিঘাৰ এখন বিল তাতে মানুহ সোমাই লৈছিল গতিকে অসমৰ প্ৰকৃতিটো একেবাৰে শেষ কৰি দিছিল আৰু বিধানসভাতো বিৰোধী দলপতিয়ে কৈছে যে এইবিলাকৰ পৰা উচ্ছেদ কৰিলে আমাৰ আপত্তি নাই বুলি জান বিল জুৰি বিফল কিয় শুট এণ্ড চাইট দিলেহে মানুহে গম পাব গৃহ বিভাগ আছে বুলি এটা বিশেষ সম্প্ৰদায়কে কেৱল লক্ষ্য কৰি লোৱা যাকে লক্ষ্য কৰিব আছে তাকে লক্ষ্য কৰিব লাগিব কাৰণ বিশেষ সম্প্ৰদায়ৰ বেয়া মানুহবিলাকেইতো গৰুৰ মাংস ৰাখে